আপোনালোকে গম পায় আমাৰ শিলাপথাৰ লক্ষীপুৰ গাঁৱৰ উন্নতাই যোৱা 20 ছেপ্টেম্বৰৰ পৰা অৰুণাচলৰ টুটিং অঞ্চলৰ পাংগৰ পৰা গৈ টেংগো 1 লৈকে গৈ থকা অৱস্থাত মিডাক নামৰ এটা কেম্পৰ পৰা নিৰ্দেশ হৈছিল। তেখেতৰ লগত যোৱা 11জন বনুৱা ঘূৰি আহিছিল যদিও তেখেতে প্ৰায় 20 দিন সময় নিৰ্দেশ হৈ আছিল। আমি তেখেতক বিচাৰি ওলাবৰ কাৰণে বহুত দল সংগঠনৰ লগত আলাপ আলোচনা কৰি অৰুণাচল প্ৰশাসনৰ লগত আলাপ আলোচনা কৰি বিচাৰ প্ৰচাৰ কৰিছিলোঁ আৰু শেষত আমি পাবলৈ সক্ষম হৈছোঁ। আমি স্বীকাৰ কৰিব লাগিব তাকাম মিচিং পৰিনকাবাং, আদি মিচিং বানেকাবাং, আদি মিচিং পৰিনকাবাং লগতে জেৰিং মাতৃৰ ছ'চাইটি আমাৰ টাই আপোনাৰ কাৰণে ৰিলেশ্যন থকা এটা ছ'চাইটি তেখেতসকলে বহু কষ্ট কৰি আমাক বিচাৰি ওলোৱাত সহায় কৰিছিলে। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে উন্নতৰ খবৰ যেতিয়া আমি 27 তাৰিখে জেৰিং মাতৃ ছ'চাইটি গ্ৰুপত শ্বেয়াৰ কৰিছিলোঁ 27 তাৰিখৰ পৰা নেৰা নেপেৰাভাৱে আমাৰ লগত সহযোগ কৰিছিলে। যোৱা 1 তাৰিখে আমাৰ জনাইত আমাৰ টাই অভিনকাবাঙৰ লগত জেৰিং মাতৃ ছ'চাইটিৰ আলোচনা হৈছে আৰু 3 তাৰিখৰ দিনাখন জেৰিং মাতৃ ছ'চাইটিৰ এতিয়া 15জনীয়া এটা দলে মিডাক নামৰ অঞ্চললৈকে হাবি বন জংঘল নদী পাহাৰ সকলোতে বিচাৰ প্ৰচাৰ কৰিছিলে, পাব পৰা নহ'ল। ঠিক সেইদৰে 5 তাৰিখে আমাৰ তালজেৰাং ছাৰৰ আমাৰ DC তালজেৰাং ছাৰৰ নেতৃত্বত পৰামৰ্শ দিয়াৰ বাবে পাংগ নামৰ এটা গাঁৱৰ অঞ্চলৰ মানুহে আমাৰ চিয়াং নদীৰ কাষে কাষে সকাম নিকাজ পাতি পাবগে উন্নত কিদৰে পাব পৰা যায় সেইদৰে পূজা পতাল কৰি পেলাই বিচাৰিছে, তেতিয়া পাব পৰা নহ'ল। কিন্তু সৌভাগ্যবশতঃ আমি 10 তাৰিখৰ দিনটোত বৰ্ডাৰৰ এটা টিমে উন্নতক দেখা পাইছিল আৰু লগে লগে আমাৰ অৰুণাচল প্ৰশাসনক জনাইছিল আৰু উন্নত উদ্ধাৰ কৰিবৰ কাৰণে তাৰ আমাৰ জেৰিং মাতৃ ছ'চাইটিৰ লগতে পাংগ গাঁৱৰ ৰাইজে লগতে আমাৰ KDO যিজনৰ কণ্ট্ৰেক্টৰ তাৰ গ্ৰুপৰ মানুহে লগতে আমাৰ দলীয় সংগঠন ইমানেই কষ্ট কৰিছে যে ইমান দুৰ্গম অঞ্চলৰ পৰা প্ৰায় 9-10 ঘণ্টা ধৰি কেঁচুৱাক যেনেকৈ বুকি আনে সেইদৰে বুকি আনি পেলাই উন্নতক আমাৰ পাংগ অঞ্চললৈকে যিটো আমাৰ নেশ্যনেল হাইৱে তালৈকে লৈ আহিছিল আৰু নেশ্যনেল হাইৱেলৈ লৈ অহাৰ পাছত টুটিং হস্পিটেলত খুব সুন্দৰভাৱে চিকিৎসা কৰিছিল আমাৰ জেৰিং মাতৃ ছ'চাইটিৰ পৰিয়ালসকলে। এটা ৰাতি টুটিং হস্পিটেলত ৰখাৰ পাছত তাৰ পিছদিনাখন জিংকং হস্পিটেললৈকে ট্ৰেন্সফাৰ কৰিছিল। যোৱা ৰাতি জিংকং হস্পিটেলত ভাল চিকিৎসা হোৱাৰ পাছত আজি পাছিঘাট হস্পিটেললৈকে তেখেতক ট্ৰেন্সফাৰ কৰিছিল আৰু আজি আমি টাকাম টাই অভিনকাবাং তৰফৰ পৰা তেখেতক আদৰি আনি ধেমাজি চিভিল হস্পিটেললৈকে অনাৰ ব্যৱস্থা কৰিলোঁ। এই সুযোগতে আমি ধন্যবাদ সেইকাৰণে দিব লাগিব আমাৰ অৰুণাচল প্ৰশাসনৰ DC তালজেৰাং ছাৰ, আমাৰ JMSৰে তেখেতে খুব ভাল লিডাৰশ্বিপ মানুহ, খুব এটা ভাল প্ৰশাসনিক বিষয়া, তেখেতক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতৰ সুনেতৃত্বত আমি উন্নত টাই পাবলৈ সক্ষম হ'লোঁ আৰু ঠিক সেইদৰে আমাৰ উন্নত টাইক পোৱাৰ ক্ষেত্ৰত সহায় সহযোগ কৰিছিলে JMSৰ নেতা আমাৰ তাৰিং মিজে আৰু নালং জেৰাং ছাৰ। তেখেতসকলে আমাৰ জেৰিং মাতৃ ছ'চাইটিৰ বিষয়ববীয়াসকলক যিদৰে আদেশ দিছিলে সেইমতে পালন কৰিলে। ঠিক সেইদৰে টাকাম মিচিং পৰিনকাবাং, আমাৰ আদি মিচিং বানেকাবাং, আদি মিচিং পৰিনকাবাং, KDO গ্ৰুপ আৰু ওমেন্স উইংছ মহিলাসকলে যিদৰে কোনোবা তাবিজ বনাইছে, কোনোবা ভাত বনোৱাই সহায় কৰিছে। ঠিক সেইদৰে আমাৰ টুটিং পুলিচ প্ৰশাসনক আমি প্ৰশংসা কৰিব লাগিব। টুটিং পুলিচ প্ৰশাসনে বহুত আমাৰ ৰীতা ছাৰৰ নেতৃত্বত আমাৰ খুব ভাল এটা কৰিছে আৰু সেই আমাৰ ডক্টৰ টিমক টুটিং ডক্টৰ টিমক আমি মাতিব লাগিব। দুৰ্গম এটা অঞ্চলত 12 ঘণ্টা সময় খোজকাঢ়ি আমাৰ JMSৰ এজন ডক্টৰে চিকিৎসা কৰিছে উন্নতক। আমি আশা কৰিছোঁ আমি ইয়াতে অৰুণাচল আৰু আছামৰ যিটো আমাৰ ৰিলেশ্যন আমি JMSৰ পৰা আমি অৰুণাচল মানুহৰ পৰা শিক্ষা লোৱা দৰকাৰ। যিদৰে আমাক মানুহে মানুহৰ বাবে যেনেকৈ চিন্তা কৰে ঠিক সেইদৰে চিন্তা কৰিবৰ কাৰণে আমাৰ অসমৰ জনসাধাৰণকো তেখেতসকলৰ যিখিনি কষ্ট কৰি পেলাই উদ্ধাৰ কৰাত সহায় কৰিলে এই কষ্ট কৰি উদ্ধাৰ কৰা সহায় যিদৰে অৰিহণা যোগালে তাৰ পৰা আমি তেখেতসকলৰ যিটো আদৰ্শ এই আদৰ্শ গ্ৰহণ কৰিব লাগে বুলি মই আমাৰ অসমৰ আমাৰ জাতি ভাইসকলক অনুৰোধ জনাইছোঁ। আৰু লগতে উন্নতে তাৰ পৰা অনাই নহয়, এতিয়া ধেমাজি চিকিৎসা কৰিবলৈ গৈছে। ধেমাজিত যদি নোৱাৰে তেতিয়াহ'লে হয়তো ডিব্ৰুগড়ত নিব লাগিব। তেখেতৰ সুচিকিৎসাৰ জৰিয়তে আৰোগ্য লাভ কৰক তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। নিশ্চয়, যিহেতু উন্নতে হেৰাই যোৱা সময়ত নিৰ্দেশ হৈ হোৱাটো বহু ধৰণৰ মানুহৰ ভুল বুজাবুজি হোৱাটো স্বাভাৱিক। গতিকে কিন্তু আমি অৰুণাচল প্ৰশাসনৰ লগতে অৰুণাচলৰ আমাৰ জনসাধাৰণৰ যি মৰম চেনেহ এই মৰম চেনেহ
যিদৰে পাইছে এই মৰম চেনেহক আমি কেতিয়াও পাহৰিব নোৱাৰো আৰু উন্নতি ক'তো তেখেতক কোনো মৰ্ডাৰ কৰা নাই, তেখেতক কোনো বিক্ৰী কৰা নাই। গতিকে ধেমাজি প্ৰশাসনৰ লগতেই হওক বা অৰুণাচল প্ৰশাসনৰ লগতেই হওক যিবিলাক আমি গোচৰ তৰা হৈছিল এই গোচৰবিলাক আমি প্ৰত্যাহাৰ কৰা হ'ব। আমাৰ স্থানীয় বিধায়ক মহোদয়ৰ যিখিনি সহায় সহযোগ আমি সদায় প্ৰশংসা কৰিবই লাগিব। আমাৰ জোনাই সমষ্টিৰ যিকোনো অভাৱ অভিযোগৰ ক্ষেত্ৰত তেখেতে আগৰণুৱা হৈ কাম কৰি আহে আৰু উন্নত উদ্ধাৰৰ কাৰণেও আমাৰ দলীয় নেতাসকলক পৰামৰ্শ দিছিল, পৰিয়ালৰ ওচৰত আশ্বাস দিছিল, উন্নতে জীৱিতভাৱে তেখেতক উদ্ধাৰ কৰা হ'ব আৰু সেইমতে উদ্ধাৰ কৰি আহিছে।